পৰকীয়া প্ৰেমত পৰা মহিলাই কোন বয়সৰ পুৰুষৰ প্ৰতি আকৃষ্ট হয়? প্ৰেমক অন্ধ বুলি কোৱা হয়। যৌৱন প্ৰাপ্তিৰ লগে লগে সাধাৰণতে সকলো মানুহৰ জীৱনত প্ৰেমৰ অনুভূতি জাগ্ৰত হয়। সেই অনুভূতি জাগ্ৰত হোৱাৰ লগে লগে সকলো মানুহে নিজৰ পছন্দৰ মতে সংগী সন্ধান কৰিবলৈ আৰম্ভ কৰে আৰু এনেকৈয়ে মানুহৰ জীৱনলৈ প্ৰেম আহে। এয়া মানুহৰ জীৱনৰ নিতান্তই স্বাভাৱিক এক প্ৰক্ৰিয়া। মানুহৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজতে কিছুমান মানুহ পৰকীয়া প্ৰেমত পৰা দেখা যায়। মধ্য বয়সত অৰ্থাৎ বিবাহিত জীৱনৰ পিছত বা বিশেষকৈ স্বামী অথবা পত্নী থকাৰ পিছতো কোনো লোকে তৃতীয় ব্যক্তিৰ সৈতে প্ৰেমত পৰা দেখা যায়। আধুনিক ব্যস্ততাপূৰ্ণ জীৱন যাত্ৰা আৰু ইণ্টাৰনেটৰ পয়োভৰে এই মাত্ৰাক অধিক ত্বৰান্বিত কৰা দেখা গৈছে। এক সমীক্ষাই দেখুৱাইছে যে দীৰ্ঘস্থায়ী সম্পৰ্কৰ প্ৰতি মানুহৰ অসন্তুষ্টি ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত পৰকীয়া প্ৰেম বৃদ্ধি পাবলৈ ধৰিছে। সমীক্ষাৰ মতে মধ্যবয়সীয়া যিসকল মহিলাই পৰকীয়া প্ৰেমত লিপ্ত হয় তেওঁলোকে সাধাৰণতে কম বয়সীয়া পুৰুষক পছন্দ কৰে। তেনে মহিলাই নিজৰ হেৰুৱা আত্মবিশ্বাস পুনৰুদ্ধাৰ বা বৃদ্ধি কৰিবলৈ কম বয়সৰ পুৰুষৰ সৈতে পৰকীয়া সম্পৰ্ক স্থাপন কৰিবলৈ আগ্ৰহী হয়। কম বয়সীয়া পুৰুষৰ নিয়ন্ত্ৰণহীন উচ্ছ্বাসে এনে মহিলাসকলক সততে আকৰ্ষণ কৰে। কম বয়সীয়া পুৰুষৰ শাৰীৰিক গঠন আৰু ব্যক্তিত্বৰ প্ৰতিও আকৰ্ষিত হয় মধ্যবয়সীয়া মহিলাই। মধ্যবয়সীয়া পৰকীয়া প্ৰেমত পৰা মহিলাই কম বয়সীয়া পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে অধিক যৌন সুখ লাভ কৰে বুলিও সমীক্ষাই দাবী কৰিছে।